যে ৰাম সেতু আপোনাৰ সকলোৱে জানে, এই কালি পৰহি ওলাই গৈছে বাতৰিত, ৰাম সেতু আৱিষ্কাৰ কৰিলে। ভাৰতৰ যি বৈজ্ঞানিকসকলে আছিল তেওঁলোকে 10 বছৰ ৰাম সেতুৰ ওপৰত ৰিচাৰ্চ কৰিছে। মোবাইলত চালে আপোনালোকে এই কথাখিনি পাব। আৰু ৰিচাৰ্চ কৰি কৰি শেষত তেওঁলোকে কি ক'লে যে এই দলংখন বহু বছৰ পুৰণি আৰু মানৱ নিৰ্মিত এখন দলং বুলি কৈছে। কোনে বনাইছিলে সেয়া? ৰামায়ণৰ ৰাম সেতুৰ কথা ধুনীয়াকৈ লিখা আছে। ভাগৱতেও কৈছে আমাক ৰাম সেতুৰ কথা। আজিকালিহে উলিয়াইছে। আৰু কিছুদিনৰ আগত 2000 কৰোণাৰ পিছত যে আমেৰিকাৰ এটা ছেটেলাইটে এই যিখন ৰাম সেতু, এই ৰাম সেতুক ধৰা পেলাইছিল। 98% পানীৰ তলত আছিল বুলি কৈছে আমাক। কিন্তু এই কথাখিনি আমি কৈছোঁ জানো? এয়া বিজ্ঞানীসকলে প্ৰমাণ কৰিছে আৰু আমি ভাবি আছোঁ এয়া সাধু কথা।